বৰাগাঁৱত ভূমাফিয়াৰ দপদপনি ভূমি দখলত নামি পৰিছে বিতৰ্কিত ব্যৱসায়ী ৰামেশ্বৰ তালুকদাৰ শ্ৰীধৰ মজুমদাৰৰ পৰিয়ালৰ মাটি দখল কৰিছে এগৰাকী তালুকদাৰে ৰামেশ্বৰ তালুকদাৰে মাটি দখল কৰিছে পৰিয়ালটো প্ৰায় 2 বিঘা মাটি জোৰ জবৰদস্তিৰে দখল কৰাৰ অভিযোগ উঠিছে এইজন ৰামেশ্বৰ তালুকদাৰৰ বিৰুদ্ধে ৰামেশ্বৰ তালুকদাৰক মাটি দখলত সহযোগ বিপুল দেৱ আৰু দীপ দত্তৰ উল্লেখ শ্ৰীধৰ মজুমদাৰৰ 5 সন্তানৰ দখলত আছিল 3 বিঘা 1 কথা 2 লেচা ভূমি আৰু মাটিখিনিৰ বাবে বিগত 6 মাহে মজুমদাৰ পৰিয়ালক বিভিন্ন ধৰণেৰে হাৰাশাস্তি কৰি আহিছিল এই তালুকদাৰ বাহিনীয়ে আনকি মহিলা আৰু বাউন্সাৰ লগাই পৰিয়ালটোক ভয় ভীতি দেখুৱাইছিল ৰামেশ্বৰ তালুকদাৰ বাহিনীয়ে নিশা হলেই পৰিয়ালটোৰ অজ্ঞাতেই ডাম্পাৰ এক্সকেভেটৰেৰে মাটি কটাৰো অভিযোগ উঠিছে ৰামেশ্বৰ তালুকদাৰ আৰু সহযোগীসকলৰ ভয় ভীতিত এতিয়া ব্যতিব্যস্ত হৈ পৰিছে পৰিয়ালটো যাৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটো মুখ্যমন্ত্ৰী ছাৰক এটাই আহ্বান জনাম যে চক আমি হলো একদম হেৰি মানুহ আমাৰ খাতি খোৱা মানুহ আমাৰতো আৰু এনেকুৱা ওপৰত একো হাত নাই তেখেতসকলৰ যেনেকৈ আছে আমাৰ এটা ঘৰুৱা ফিচাৰী আমাৰ ঘৰুৱা এখন নাৰ্চাৰী আমাৰ এইটো মাটিত খুৰাৰ লগত বিবাদিত চলি থকা মাটিত 3 নম্বৰ মানুহ এজন মাটি সোমাই কিনে দখল কৰি আছে আমাৰ ফিচাৰীটো দখল কৰিবলৈ আহিছে তো ছাৰক এইটোৱে অনুৰোধ কৰিম যে এই বস্তুখিনি ভালকৈ চাই তেখেতে এটা উচিত সিদ্ধান্ত লৈ যাতে আৰু বিপুল দেৱ আৰু দীপ দত্ত আৰু ৰামেশ্বৰ তালুকদাৰ এইকেইজন মানুহ যদি ইয়াতে থাকে এইকেইজন মানুহ যদি গুৱাহাটীখনত থাকে গুৱাহাটীৰ মানুহ শান্তিত থাকিব নোৱাৰিব বিপুল দেৱ দীপ দত্ত ৰামেশ্বৰ তালুকদাৰ এনেকুৱা মানে বদমাছ মানুহ এইকেইজন মানুহে মাটি য'তে মাটি দেখিছে ত'তে মাটি দখলত সোমাইছে য'তে মাটি খালী মাটি দেখিছে ত'তে ত'তে দখলত সোমায় সিহঁতে আৰক্ষীক আমি জেনেৰেলি ফোন মাৰিলে সঁহাৰি নাপাওঁ 100 ডাইল কৰিলে আৰক্ষী আহিব বাধ্য হয় আহে পৰহি আজি 4 তাৰিখৰ দিনাখন তেখেতসকলে মোৰ ওপৰত ভুৱা কেছ জাপি দিছে মই মহিলাৰ ওপৰত হাত দিয়া বুলি আমাৰ আৰু কাম নাই নেকি আমি মাটিটোহে বচাবৰ কাৰণে আহিছোঁ তেখেতসকলে মহিলাৰ ওপৰত হেৰি কৰা বুলিকে ভুৱা কেছ জাপি দিছে মই এতিয়া জাষ্ট যাই কিনে হেৰি দি আহিলোঁ দিনটো বহাই থ'লে কি কয় ষ্টেটমেণ্ট দি আহিছোঁ এই দিনতো ইহঁতে জেচিবি চলাইছে ফকলেন চলাইছে এই ৰাতিটোতো আমি আৰু দিনতো হেৰি কৰিম মোৰ মা অসুখীয়া সুধিব বিচাৰিছোঁ যে চিভিল কেছ থকা লাগি থকা মাটি এটা বেলেগে আহি কেনেকৈ দখল কৰিব পাৰে আৰু সিহঁতে যেনেকৈ এনেকৈ মাইকী এটা সোমাই থৈ দিছে মাইকীবোৰৰ এটাই কাম ইয়াতো যদি কোনোবা মতা মানুহ দেখাৰ লগে লগে সিহঁতে কাপোৰ চিঙা আৰম্ভ কৰে চলা চিঙা আৰম্ভ কৰে চিঞৰ বাখৰ আৰম্ভ কৰে কালি আমি মাইকী মানুহবোৰ ইনভলভ হোৱাই নাছিলোঁ কিন্তু সিহঁতে যেতিয়া আল্টিমেটলি মাইকী মানুহবোৰ ৰাখিলে তেতিয়া আল্টিমেটলি আমাৰ বয়জখিনি সিহঁতেতো ভয় খাবই ন তো সিহঁতে আমাক জনাইছে আমি আহিছোঁ আমি আহি পিনে যেতিয়া সিহঁতৰ লগত কথা পাতিব যাওঁ সিহঁতে মদ পানী খাই থিয় হ'ব নোৱাৰে অ'ত বাগৰে ত'ত বাগৰে আমি যেতিয়া কথা CCTV ফুটেজো আছে আৰু আমি যেতিয়া কথা কওঁ তেতিয়া আমাক উল্টা কয় আমি ইয়াতে পেটৰ তাৰণাত আহিছোঁ আমাক মালিকে আনিছে আমি ইয়াতে আহিছোঁ আপোনালোকেতো পেটৰ তাৰণাত আহিছে তেতিয়া আমি কওঁ যে আমি মাটিৰ মালিক হয় আমি কোনো পেটৰ তাৰণাত অহা নাই তহঁতে যি কাম কৰি আছা সেইবোৰ বেলেগত কৰ ইয়াৰ পৰা ওলাই যা ভাৰতীয় মহিলা আনি পিনে ৰাখি থৈ দিয়ে ইয়াতে দিন ৰাত সিহঁতক মদ খুৱাই পিনে সিহঁতক বগৰাই থৈ দিয়ে বেয়া ব্যৱহাৰ কৰে মতা মানুহ দেখিলেই হ'ল খালি মতা মানুহ দেখিলে সিহঁতে খালি কাপোৰ চিঙা